গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰৰ গধূলি কিহৰ লগত ব্যস্ত হৈ আছা? বৰ্তমান মই গমীয়া ঢৌ তুলি ঢোলটো তোমাৰ নিচা নে পেছা? নমস্কাৰ, টুডে লাইভৰ মজিয়াত মই মামুকাকতি। প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি আজি অনুষ্ঠানৰ তৃতীয়টো খণ্ড। আজি এই তৃতীয়টো খণ্ডত আমি আমন্ত্ৰণ কৰি আনিছো আমাৰ অঞ্চলৰ উদীয়মান কণ্ঠশিল্পী সনাতন দাস। সনাতন, তোমাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো। ধন্যবাদ। আমাৰ প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি সন্ধানৰ অনুষ্ঠানটোত গাঁৱৰ কেঁচা মাটিৰ গোন্ধ থকা শিল্পীসকলক আমি বিচাৰি উলিয়াও। আমি যেতিয়া এই অনুষ্ঠানটো আৰম্ভ কৰোঁ, আমি আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সুৰেৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিবলৈ চেষ্টা কৰোঁ। গতিকে আমাৰ দৰ্শকসকলক আজি তুমি কি শুনাবা? পোনপ্ৰথমে টুডে লাইভৰ এই বিশেষ অনুষ্ঠানত আমাক ইমানখিনি সুবিধা দিয়াৰ বাবে আমি টুডে লাইভৰ সমূহ কৰ্মকৰ্তাসকলক বিশেষ ধন্যবাদ দিব বিচাৰিছোঁ। আজিৰ এই অনুষ্ঠানটো মই এটা অতি সুন্দৰ বিহুগীতেৰে আৰম্ভ কৰিম বুলি ভাবিছোঁ। নিশ্চয়কৈ। মায়ঙৰ বেজালি ৰাখিলে ধন্যবাদ জনাইছো। বৰ্তমান তুমি কিহৰ লগত ব্যস্ত হৈ আছা? বৰ্তমান মই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ এজন ছাত্ৰ। পঢ়াৰ লগতে মই মোৰ যি সংগীতৰ যাত্ৰা সেয়া মই অবিৰতভাৱে চলাই আছোঁ। ঠিক এইদৰে মই মোৰ সংগীতৰ সাধনা মই ব্যস্ত আছোঁ। তুমি ক'লা যে সংগীতৰ সাধনাত তুমি ব্যস্ত আছা। তুমি কেতিয়াৰ পৰা সংগীতৰ সাধনাত ব্যস্ত হৈ আছা? কিমান সৰুৰ পৰা গান গোৱা সেইটো আমি জানিব বিচাৰিম, আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব। কোৱা অকণমান। সংগীতৰ লগত মই LP স্কুল মানৰ পৰাই জড়িত। তাৰ পৰাই মই গান গোৱা আৰম্ভ কৰিছিলোঁ। তাৰপিছত LP স্কুলৰ পৰা ধৰি পেলাই মই ME, তাৰপিছত হাই ছেকেণ্ডেৰী, আৰু হাই ছেকেণ্ডেৰীৰ পাছত মই এতিয়া যি ইউনিভাৰ্চিটিত পঢ়ি আছোঁ তাতো মই মোৰ সংগীতৰ সাধনা পঢ়াৰ লগতে মই সমান্তৰালভাৱে অধ্যয়ন কৰি আছোঁ। হয়, সংগীতৰ ওপৰত অধ্যয়ন কৰি আছোঁ। এতিয়া তোমাক এটা কথা সুধিব বিচাৰিম। ইমান ধুনীয়া গানবোৰ গোৱা, আমাৰ আৰম্ভণিতে ইমান ধুনীয়াকৈ জিতাল কৰি তুলিলা অনুষ্ঠানটো। তোমাৰ প্ৰিয় গায়ক কোন? মোৰ প্ৰিয় গায়ক বুলি ক'লে বৰ্তমান অসমৰ আটাইতকৈ জনপ্ৰিয় জুবিন গাৰ্গেই হয়। তেখেতৰ যিসমূহ গান আছে মোৰ খুবেই প্ৰিয় হয়। তেখেতৰ গানবিলাকক আধাৰ হিচাপে লৈয়ে মই মোৰ সংগীতৰ যাত্ৰা আচলতে আৰম্ভ কৰিছিলোঁ। সৰুৰে পৰাই তেখেতৰ গীত আৰু সংগীতবোৰ মই শুনিছিলোঁ। এইবাৰ মই আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ এটি খুব জনপ্ৰিয় বিহুগীত মই অলপমান গুণগুণাবলৈ চেষ্টা কৰিম। কনে
ধানৰ চাউল ৰঙা আহু ধানৰ চাউল বগা ঢেপঢেপীয়া বাও ধানৰ চাউল ৰঙা ক'লা বগা বেছি বাচি নাথাকিবা হাততে হেৰাব দৰা মোৰে কণেং ঐ হাততে হেৰাব দৰা মোৰে কণেং ঐ হাততে হেৰাব দৰা দৰা মোৰে কণেং ঐ হাততে হেৰাব দৰা অতি সুন্দৰ আচলতে জুবিনদাৰ বিহু বুলিলে বিহু বিহু লাগিয়ে যায় আগন্তুক আহি আছে 1 জানুৱাৰী আমাৰ জাতিৰ বাপতি সাহোন মাঘ বিহুৰ জুই উমকুৰা যেন আজি আমি এই ষ্টুডিঅ'ৰ মজিয়াতেই ল'ব পাইছো আচলতে এটা কথা যিমান ধুনীয়াকে গীতবোৰ গালেও যদি আমাৰ বাদ্য সংগত ধুনীয়া নহয় তেতিয়া আমাৰ গীতবোৰ মধুৰ হৈ নুঠে এতিয়া আমি পুনে পুনে যাব বিচাৰিম যতীনৰ ওচৰলৈ যতী তোমাক আমাৰ টুডে লাইভৰ মজিয়ালৈ স্বাগতম জনাইছো নমস্কাৰ হয় তুমি এই ঢোলটো যে ইমান ধুনীয়াকৈ বজাইছা সনাতনে গান গাইছে তুমি ইমান ধুনীয়াকৈ তেওঁৰ লগত সংগত কৰিছা ঢোলটো কেতিয়াৰ পৰা লৈছা কিমান সৰুৰ পৰা ঢোলটো মই শিকা বুলি ক'লে মই বহুত সৰুৰ পৰাই শিকিছিলোঁ চতুৰ্থ শ্ৰেণী মানৰ পৰাই মই মানে শিকা আৰম্ভ কৰিছিলোঁ মোৰ ককা আছিলে ককা তেওঁৰ নাম শ্ৰী ফুলিন বৰা মই ককাৰ আশীৰ্বাদ মানে আশীৰ্বাদ লৈ মই ঢোলটো মানে শিকিবলৈ আৰম্ভ কৰিছোঁ ঢোলটো তোমাৰ নিচা নে পেছা এইটো নিচা বা পেছা বুলি সেইটো ক'ব নোৱাৰি সেইটো আচলতে ঢোল বজালে মানে সেইটো মানে ক'ব নোৱাৰো নিচা হয় পেছা আচলতে ঢোল বিহু বা বিহুৰীয়া গীত আমাৰ অসমীয়া যিখিনি বাদ্যযন্ত্ৰ আছে বা বিহুৰ লগত বিহু বুলি ক'লে আমাৰ এটা অসমীয়াৰ আবেগ নহয় জানো গতিকে তুমি সৰুৰ পৰাই ঢোল বজোৱা বিহুৰ লগত জড়িত নিশ্চয়কৈ ভাল লাগিলে লাগিয়ে গৈছে আমাৰ টুডে লাইভৰ মজিয়াৰ পৰা আমাৰ সমূহ অসমবাসীলৈ নতুন বৰ্ষৰ লগতে মাঘ বিহুৰ আন্তৰিক শুভকামনা জনাইছো এতিয়া আমাৰ দৰ্শকসকলক তুমি কি শুনাবা যিহেতু অনুষ্ঠানটো বিহুৰ ওপৰতে নিৰ্ভৰ কৰি আছে গতিকে মই এইবাৰো এটা অতি জনপ্ৰিয় বিহু গীতকে গাবলৈ চেষ্টা কৰিম নিশ্চয় পৰ্বতৰ ঢেকঢেকীয়া লিহিৰি পতীয়া বতাহতে কৈ হালে ফুলৰে চাপৰ তোৰে লাহি কঁকাল দুচেও তিনি চেও হৈ ভাগে তোৰ দৰে নাচনী দেখি শ্ৰীকৃষ্ণ বাঁহী বজাইছিলে চাগে মোৰ মইনা বাঁহী বজাইছিলে চাগে পৰ্বতৰ ঢেকঢেকীয়া লিহিৰি পতীয়া বতাহত যেনেকৈ হাৰে ফুলৰে চাপৰ তোৰে লাহি কঁকাল গুচেও তিনি চেও ভাগে তোৰ দৰে নাচনী দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা বাঁহী বজাইছিলে ডেকাটো বাদেৰে বুঢ়ায়ো জাপ মাৰিব বিহু নাচিবলৈ পালে মোৰ মইনা বিহু নাচিবলৈ পালে বিহু নাচি
আমি আমাৰ সংগীত সূৰ্য ভূপেন হাজৰিকা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকৰ জ্যোতিপ্ৰসাদকে আদি কৰি যিসকল স্বনামধন্য ব্যক্তি আছে তেওঁলোকক বাদ কৰি আমাৰ অসমীয়াৰ বৰঘৰ কেতিয়াও শুৱনি নহয়। গতিকে তুমি তেওঁলোকৰ কিবা এফাকি আমাক শুনাব বিচাৰিবা নেকি? মই আমাৰ অসমৰ স্বনামধন্য সংগীত শিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাদেৱৰ এটি গীত অকণমান গুণগুণাবলৈ চেষ্টা কৰিম। গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰৰ গধূলি গোপালে উজলি উঠিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰৰ গধূলি গোপালে উজলি উঠিল জোনৰে পানচৈ ঘাটতে চাপিল চিকুণে চেনেহৰ তোমাৰে কাষলে মন্তি উৰিল জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতি দেখা যেন লাগিল জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে হাঁহিতি দেখা যেন লাগিল নিকি তোমাৰে মাতি দূৰণি সৰকি ৰাতিৰে বাহিতে শুনা যেন লাগিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰৰ গধূলি গোপালে উজলি উঠিল জোনৰে পানচৈ ঘাটতে চাপিল চিকুণে চেনেহৰ তোমাৰে কাষলে মন্তি উৰিল ধন্যবাদ। সময়ৰ আহ্বান আমি অনুষ্ঠান সামৰিব লাগিব। এতিয়া আমাৰ অনুষ্ঠানৰ শেষত সনাতনে আমাৰ শ্ৰোতা দৰ্শকক কি শুনাব? আমাৰ সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি খুব জনপ্ৰিয় গীত মই গাবলৈ চেষ্টা কৰিম। ৰজুগমীয়া ঢৌ তুলি চিৰ নতুন পানচৈ উটি যায় জিলমিলিয়া ঢৌ তুলি সময় নদীত পথ আঁকি যায় অনুপৰমাণু হৈ কাৰাসাৰে নৰি আজি উৰি চিৰযুগমীয়া ঢৌ তুলি চিৰ নতুন পানচৈ উটি যায় উজনি পানীতে মৰমী সোঁততে চিত্ৰ লিখিয়ে চিৰ সুন্দৰৰ শংখ কাপেৰে বুৰঞ্জী লিখে মোৰ মন সুৰকাৰ কুঁৱাহী সুৰৰ আজি সীমা নাই জিলমিলিয়া ঢৌ তুলি পদুম সুৰৰ পানচৈ উটি যায় অনুপৰমাণু হৈ কাৰাসাৰে নৰি আজি উৰি চিৰযুগমীয়া ঢৌ তুলি সময়ে আমাৰ এই টুডে লাইভৰ মজিয়ালৈ আহি তোমালোক দুয়োজনে
ধুনীয়া ধুনীয়া গীত উপহাৰ দিলা আমাৰ শ্ৰোতা দৰ্শকক। গতিকে তোমালোকক আন্তৰিক ধন্যবাদ জনাইছো। প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি অনুষ্ঠানটিৰ পৰা আজি মই মামু কাকতিয়ে বিদায় মাগিছো। প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি এই অনুষ্ঠানটি চাবলৈ নাপাহৰিব কেৱল টুডে লাইভত। নমস্কাৰ, মই মামু কাকতি। আমি বিচাৰিম প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি, য'ত থাকিব গাঁৱৰ চহা শিল্পীৰ কৃষ্টি সংস্কৃতি। নমস্কাৰ, মই শিৱানী বৰা। মই উপস্থিত থাকিম টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষত। চাবলৈ নাপাহৰিব টুডে লাইভ। নমস্কাৰ, মই নিৰঞ্জন বৰুৱা। ৰাজনীতি, অৰ্থনীতি, সাহিত্য, সংস্কৃতি সকলোবিলাক খবৰ আমি আপোনালোকৰ কাষলৈ নিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। চাবলৈ নাপাহৰিব টুডে লাইভ। আমি বিচাৰিম নিৰপেক্ষভাৱে প্ৰতিটো খবৰ। চহা কৃষ্টি সংস্কৃতিৰ পৰা আৰম্ভ কৰি ৰাজনীতিৰ উতলা খবৰ সকলোবিলাক আমি আপোনালোকৰ কাষলৈ নিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। কেৱল প্ৰয়োজন আপোনালোকৰ মৰম স্নেহৰ।